আমি বৰ দুঃখিত যিহেতু যোৱাকালি ৰাতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ৰাইজৰ দলৰ সভাপতি যি ডিচিশ্যন ল'লে আমি ভাল পাইছোঁ। কিন্তু আমাৰ চিচি বৰগাঁও সমষ্টিৰ যিটো ৰাইজৰ দলৰ টিকেট ঘোষণা কৰিছে সেইজন মানুহক ৰাইজে কোনোৱে নিবিচাৰে। সেইকাৰণে মই এতিয়াও আহ্বান জনাইছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু অখিল গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি যিহেতু চিচি বৰগাঁও সমষ্টিত বহুত কষ্ট কৰি চিচি বৰগাঁও সমষ্টিত অন্ততঃ 230টা চেণ্টাৰ আছে, বুথ চেণ্টাৰ আছে। 230টা চেণ্টাৰৰ আমি কংগ্ৰেছ দলৰ পূৰ্ণ গতিত আমি এইবাৰ জয়যুক্ত কৰাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আৰু ৰাইজে সদল বলে ওলাই আহিছে। এই ৰাইজৰ চিন্তা চৰ্চা কৰা আমাৰ কৰ্মীসকলৰ যিটো চিন্তা কৰিছে সেইটোক আমি পুনৰ আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। এই ৰাইজৰ দলক ছিটটো দিলেও আমাৰ কংগ্ৰেছৰ পৰা লাগি থকা ভাস্কৰ দুৱাৰাক এই ছিটটো এৰি দিব লাগে বুলি মই আহ্বান জনাইছোঁ। আচলতে আপোনালোকে ৰাজ্য সমিতিৰ সভাপতিৰ গৌৰৱ গগৈৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নেকি? তেনেকৈ হেৰুওৱা নাই। যিহেতু চৰকাৰ আমি কৰিব লাগিব, কিন্তু আমাৰ কৰ্মীসকলৰ বহুত দুখ আছে। যিহেতু এতিয়া নৱগঠিত ইয়াত সমষ্টি, এই সমষ্টিত অন্ততঃ আমাৰ কংগ্ৰেছ দলৰ পৰা প্ৰতীকটো পাব লাগিছিলে, আমি অন্ততঃ বুৰঞ্জীত ঠাই পাব লাগিছিলে। যিহেতু এইকাৰণে মই কৈছোঁ, এইকাৰণে আহ্বান জনাইছোঁ আমাৰ পুনৰ বিবেচনা কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলে সকলোৱে অনুৰোধ জনাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু অখিল গগৈ ডাঙৰীয়া।